নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই নেকি আৰু যদি সোমোৱা নাই এতিয়া অভিযোগ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে পিএম কিষাণৰ ধন 23 সংখ্যক কিস্তিৰ বাবে ধন আপোনাৰ একাউণ্টত যদি অহা নাই আপুনি যদি এজন প্ৰকৃত হিতাধিকাৰী হয় তেতিয়াহলে আপোনালোকে এতিয়া অনলাইন যোগে অভিযোগ কৰিব পাৰিব আৰু আপোনালোকক টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে হেল্পলাইন নাম্বাৰ দিয়া হৈছে যি নাম্বাৰত আপুনি ফোন কৰি আপোনাৰ একাউণ্টত যি সোমাবলগীয়া ধন আছে সেই ধন আপোনালোকে লাভ কৰিব পাৰিব জনাইছো এই মুহূৰ্তত হবিস্তাৰ এটা ডাঙৰ খবৰ আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই নেকি তেতিয়াহলে এতিয়া অভিযোগ কৰক অভিযোগ নম্বৰ আপোনালোকে পাব এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে পিএম কিষাণৰ ধন আৰু 23 সংখ্যক কিস্তিৰ ধন সোমালে কৃষকৰ একাউণ্টত এতিয়া আপোনাৰ যদি ধন জমা হোৱা নাই এতিয়া অভিযোগ কৰক অভিযোগ দিয়ক অনলাইন বা ফোন যোগে অভিযোগ দাখিল কৰিব পাৰিব আৰু ডায়াল কৰক আপোনালোকে পিএম কিষাণ হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে আৰু সেই হেল্পলাইন নম্বৰটো হৈছে 155261 এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰে অভিযোগ দাখিল কৰিব পাৰিব 01124300606 এই নম্বৰত আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব টোল ফ্ৰী নম্বৰ মুকলি কৰিছে টোল ফ্ৰী নম্বৰ হৈছে 18001155526 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব অভিযোগ দাখিল কৰিব পাৰিব অথবা ইমেইল pmkisanict@gov.in যোগে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব অভিযোগ কৰাৰ পূৰ্বে নিজৰ আধাৰ নম্বৰ বেংক একাউণ্ট আৰু আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ হৈছে নে নাই হেয়া পৰীক্ষা কৰি লওক আৰু আপোনালোকে পিএম কিষাণৰ ধন নাপালে নিকটৱৰ্তী কৃষি কাৰ্যালয় অথবা আপোনালোকে কমন সাৰ্ভিস চেণ্টাৰলৈ গৈ যোগাযোগ কৰিব পাৰে আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব আপোনাৰ একাউণ্টত পিএম কিষাণৰ ধন সোমোৱা নাই নেকি যদি সোমোৱা নাই তেতিয়াহলে আপোনালোকে এতিয়া অভিযোগ কৰিব পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে পিএম কিষাণৰ ধন আৰু 23 সংখ্যক কিস্তিৰ ধন ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে হাজাৰ লাখ লাখ কৃষকে এই ধন পাইছে যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী হয় যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে সেই ধন ৰাখি আপোনাৰ একাউণ্টত সোমোৱা নাই তেতিয়াহলে আপোনালোকে অভিযোগ কৰিব পাৰিব ডায়াল কৰিব পাৰিব আৰু পিএম কিষাণ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে 155261 এই নম্বৰত আপোনালোকে হেল্পলাইন হৈছে হেল্প ল'ব পাৰিব 0111243000606 এই নম্বৰত আপোনালোকে ডায়াল কৰি অভিযোগ দাখিল কৰিব পাৰে আৰু টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ হৈছে 18001155526 অথবা ইমেইল যোগে আপোনালোকে pmkisanict@gov.in অভিযোগ কৰিব পাৰে এই নম্বৰত আৰু এই ইমেইলত অভিযোগ কৰিব পাৰে আৰু অভিযোগ কৰাৰ পূৰ্বে নিজৰ আধাৰ নম্বৰ বেংক একাউণ্ট আৰু ইকেৱাইচি সম্পূৰ্ণ হৈছে নে নাই হেয়া পৰীক্ষা কৰি লওক আপোনালোকে এই মুহূৰ্তত জনাইছো পিএম কিষাণৰ ধন নাপালে নিকটৱৰ্তী কৃষি কাৰ্যালয় অথবা কমন সাৰ্ভিস চেণ্টাৰত অথবা কমন সাৰ্ভিস চেণ্টাৰ যাক চমুকৈ CSC আপোনালোকে যোগাযোগ কৰিব পাৰিব পাৰে আৰু আপোনাৰ একাউণ্টত যদি ধন সোমোৱা নাই তেতিয়াহলে আপোনালোকে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে সেই হেল্পলাইন নম্বৰ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে সেই টোল ফ্ৰী নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব বিগ আপডেট বুলি ক'ব লাগিব পিএম কিষাণৰ ধনক লৈ এটা বিগ আপডেট আহিছে আপোনাৰ একাউণ্টত যদি পিএম কিষাণৰ ধন সোমোৱা নাই তেতিয়াহলে আপোনালোকে অভিযোগ কৰক হেল্পলাইন নম্বৰ মুকলি কৰিছে পুনৰবাৰ জনাইছো সেই হেল্পলাইন নম্বৰ 155261 01124300606 এই দুইটা নম্বৰ আছে 155261 অথবা 01124300606 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব অথবা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে 18001155526 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে আপোনাৰ যি অভিযোগ সেই অভিযোগ পঞ্জীয়ন কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেহেতু
PM কিষাণৰ ধন মুকলি কৰিছে 23 সংখ্যক কিস্তিৰ ধন কৃষকৰ একাউণ্টত সোমাইছে আপুনি যদি এজন প্ৰকৃত হিতাধিকাৰী হয় আপুনি যদি এতিয়া আপোনাৰ একাউণ্টত যদি এতিয়ালৈকে এই একাউণ্টত আপোনাৰ হিতাধিকাৰী যি আঁচনিৰ ধন সেই আঁচনিৰ ধন যদি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰিব পাৰে আৰু অভিযোগ দাখিল কৰিব পাৰিব অথবা ডায়েল কৰিব আপোনালোকে PM কিষাণ হেল্পলাইন নাম্বাৰ 155261 অথবা 01124300606 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে টোল ফ্ৰী নাম্বাৰ মুকলি কৰিছে 1800115526 অথবা ইমেইল যোগে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে pmkisanict@gov.in এই ইমেইলত আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে যোগাযোগ কৰিব পাৰে আৰু অভিযোগ কৰাৰ পূৰ্বে আপোনালোকে নিজৰ আধাৰ নম্বৰ আৰু বেংক একাউণ্ট আৰু KYC সম্পূৰ্ণ হৈছে নে নাই সেয়া পৰীক্ষা কৰাটো অতি জৰুৰী আপোনালোকে পৰীক্ষা কৰি চাওক আৰু PM কিষাণৰ ধন নাপালে নিকটৱৰ্তী কাৰ্যালয় অথবা কমন সাৰ্ভিস চেণ্টাৰত গৈ আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে